প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় ইউ নেভাৰ নো when it strikes ইন ব্যক্তিগত কথা যদি সোধা হয় মই 60খনৰ ওপৰত ছবি কৰিছোঁ যাতে এবাৰ দুখন ছবি আহি আছে এই ছবি দুখন বেলেগ ধৰণে পাবৰ কাৰণে চেষ্টা কৰিব মানুহে আৰু যিখন অগ্নিবাণ তাৰপিছত ককা দেউতা নাতি আৰু হাতী আৰু এখন ছবিত যদি মই নামটো প্ৰকাশ নকৰোঁ কিন্তু যথেষ্ট ভাল হ'ব বুলি আশা 3খনকৈ ছবি আহিব এখন আধৰুৱা ছবি আৰু আহক অসমীয়া ছবি চাওক আৰু চলচ্চিত্ৰ উদ্যোগটো মই এটা কথাই কওঁ এটা ইণ্ডাষ্ট্ৰি বুলি ক'লে অসমীয়া ছবি ইণ্ডাষ্ট্ৰি ক'ব পাৰি কিন্তু ইণ্ডাষ্ট্ৰি এটা সেইটো ইণ্ডাষ্ট্ৰিলৈ পৰিণত হোৱা নাই এই মুহূৰ্তত মই উপস্থিত আছোঁ অসম অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰৰ কাকৈত আৰু কাকৈ ইক' ৰিজৰ্টত এগৰাকী বিশেষ অতিথি উপস্থিত হৈছে আৰু সেইগৰাকী চিনেমা জগতৰ এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী নায়ক যতীন বৰা বুলি কোৱাৰ লগে লগে 90 দশকৰ পৰা আচলতে অসমীয়া চিনেমা জগতত দপদপাই আছে যতীন বৰা বৰ্তমান সময়লৈকে থিয়েটাৰতো এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী অভিনেতা যতীন বৰা গতিকে যতীন বৰাক আমি কাকৈ ইক' ৰিজৰ্টত লগ পাইছোঁ কিছু কথা পাতিম কেনে অনুভৱ হ'ল অসম অৰুণাচল সীমান্তৱৰ্তী এই অঞ্চলটোলৈ আহি দাদা আপোনাক স্বাগতম জনাইছোঁ খুব ধুনীয়া এটা পৰিৱেশত আজি আপোনাক ধন্যবাদ মোৰ ভাল লাগিছে যে অসম অৰুণাচল সীমান্তৱৰ্তী কাকৈ ৰিজৰ্ট এইটো চালে ইমান সুন্দৰ বৰ্ডাৰ এবাৰ আমি কথা পাতিম আৰু কি সুন্দৰ পৰিৱেশ ধুনীয়া পৰিৱেশ এবাৰ জুবিনক লৈ দেখুৱাই থাকিম হয় মই এটা কথাই কওঁ প্ৰথম কথা এনেকুৱা এটা পৰিৱেশ মই ভাবোঁ তাৰ গুৰিতে এই এনেকুৱা ধৰণৰ প্ৰতিষ্ঠা কিছুমান যে ইক' ৰিজৰ্টৰ স্বত্বাধিকাৰী আমাৰ নীৰেণ বৰুৱা মোৰ লগত এটা ঘৰুৱা সম্পৰ্ক আছে বহুত পুৰণি আৰু তেওঁৱে প্ৰচেষ্টাত এইটো ঠন ধৰি উঠিছে শলাগ দিব লাগে আৰু এনেকুৱা এটা পৰিৱেশ মই ভাবোঁ যিসকল অহা নাই তেওঁলোকে আহি এনেকুৱা পৰিৱেশত যথেষ্ট বহুত ৰিলেক্স পাব আৰু মই ভাবোঁ যিসকল অহা নাই তেওঁলোকে আহক কাকৈ ইক' ৰিজৰ্টত সঁচাই সুন্দৰ পৰিৱেশ আৰু এই চাইগতে মই নীৰেণক ধন্যবাদ জনাইছোঁ লগতে নীৰেণৰ লগত যিসকল সহযোগী আছে তেওঁলোককো ধন্যবাদ জনাইছোঁ আমাৰ অসমীয়া ল'ৰা মিলি পেলাই এনেকুৱা ধৰণৰ এটা অনুষ্ঠান এনেকুৱা এটা প্ৰতিষ্ঠান তেওঁলোকে জন্ম দিছে আৰু সাহস দিব লাগিব তেতিয়াহে তেওঁলোকে অনাগত দিনত আৰু ভাল কাম কৰি যাব কোৱা হয় যে পথাৰ আমাৰ বজাৰ আমাৰ দখল কৰিব লাগিব গতিকে এই অসম অৰুণাচল সীমান্তৱৰ্তী যিটো অঞ্চলত আছোঁ ইয়াতে এটা বিবদমান অঞ্চল প্ৰায়ে অসম অৰুণাচলৰ সংঘাত হয় নীৰেণ বৰুৱাই এই অঞ্চলটোত আহি এগৰাকী অসমীয়া যুৱক হিচাপে এই সীমান্তৰ অঞ্চলটোত দখল কৰিছে এখন ৰিজৰ্ট খোলাটোৱে ডাঙৰ কথা নহয় ইয়াৰ অসমীয়া লোকসকলক ইয়াত আকৰ্ষিত কৰিছে সীমান্তত প্ৰহৰীৰ নিচিনা কাম কৰিছে কি ক'ব না সেইটোৱে মই কৈছোঁ যে অন্ততঃ আমাৰ নিজৰ মাটি লাহে লাহে ধৰা বৰ্ডাৰ এৰিয়াত কিছুমান অসুবিধা মাটি দখল হয় বেদখল মুক্ত আৰু কৰিছে আৰু নীৰেণৰ এই প্ৰচেষ্টাটো মই সেইকাৰণে কৈছোঁ যে ইয়াত তেওঁ বহুমূলীয়া সময় নষ্ট কৰি পেলাই ইয়াত এনেকুৱা ধৰণৰ এটা যে ৰিজৰ্ট ইয়াত হ'ব মইতো প্ৰথম আহি থাকোঁতে ভাবিছোঁ যে ক'ত ইমান ভিতৰত ক'ত গৈ আছোঁ ইয়াত আহি গম পালোঁ এইটো আমাৰ অৰুণাচল বৰ্ডাৰ আৰু তাত এনেকুৱা ধৰণৰ এটা কাম কৰিছে এইটো নীৰেণৰ লগতে মই আকৌ কৈছোঁ নীৰেণৰ বন্ধু যিসকল জড়িত হৈ আছে তেওঁলোককো ধন্যবাদ জনাব লাগিব বেলেগ প্ৰসংগলৈ আহিছোঁ প্ৰথমে থিয়েটাৰৰ পৰা আৰম্ভ কৰিছোঁ ইতিহাস থিয়েটাৰত আপুনি খুব দপদপাই আছে খুব জনপ্ৰিয় হৈছে আপোনাৰ ইতিহাস থিয়েটাৰ মানে কি আমাৰ নাটক 3খন জুৱেপুৰা মানুহ মহাৰাজ আৰু মহাবীৰ লাচিত প্ৰথম কথা আছে আমি প্ৰত্যেকটো দিনাই ছেকেণ্ড শ্ব' এটা কৰিবলগীয়া হয় যিহেতু মহাৰাজ যথেষ্ট 3খন নাটকে ভাল পাইছে আৰু আমাৰ যিটো ছেকেণ্ড নাইট এটা ভাবিব মানে কি ছেকেণ্ড নাইট নাটকখনত মানুহ হিলডোল ভাঙি আৰু বেছি হয় আৰু মোৰ এইবাৰ আমি সমানে মানুহ পাইছোঁ আৰু ছেকেণ্ড শ্ব' কৰিছোঁ আমি মহাৰাজ লখিমপুৰৰ বিভিন্ন ডিষ্ট্ৰিক্টত এয়া আজিৰ পৰা আমাৰ আৰম্ভ হৈছে পানীগাঁৱত আজিৰ পৰা ইতিহাস থিয়েটাৰ আজি প্ৰথম দিনা আজি তাৰিখটো 24 তাৰিখ আজি 24 তাৰিখে আমাৰ জুৱেপুৰা মানুহ কালিলৈ হৈছে মহাৰাজ পৰহিলৈ হ'ব মহাবীৰ লাচিত আৰু মই লখিমপুৰবাসী ৰাইজক আপোনালোকৰ যোগেদি তেওঁলোকে আহক আমাৰ নাটকখন চাওক আমাক আশীৰ্বাদ কৰক যথেষ্ট ভাল নাটক এখন দিবৰ কাৰণে ইতিহাস থিয়েটাৰ প্ৰযোজকে চেষ্টা কৰিছে আৰু সফলো হৈছে বুলি মই ভাবোঁ 90 দশকত আপুনি চিনেমাৰ লগত জড়িত হ'ল বা চিনেমা কৰিছে বা 2000 চনতো যিবিলাক চিনেমা আহিছে দেখিছিলোঁ সেই চিনেমাবিলাকত আপোনাক যেনেকুৱা দেখিছিলোঁ যিগৰাকী যতীন বৰাক দেখিছিলোঁ দুৰন্ত তৰুণ সেই যতীন বৰা আজিও একে আছে খালি মই দেখিছোঁ আপোনাৰ পেটটো অকণমান ডাঙৰ নাই কমিছে আগতকৈ মই চেষ্টা কৰিছোঁ আগতকৈ মাজতে মোৰ অলপ শাৰীৰিকভাৱে মোৰ হ'ল তাৰ কাৰণে মই অকণ কি আৰু চেষ্টা কৰিছোঁ যাতে এবাৰ দুখন ছবি আহি আছে এই ছবি দুখন বেলেগ ধৰণে পাবৰ কাৰণে চেষ্টা কৰিব মানুহে আৰু যিখন অগ্নিবাণ তাৰপিছত
ককাদেউতা নাতি আৰু হাতী আৰু এখন ছবিত যদি মই নামটো প্ৰকাশ নকৰোঁ কিন্তু যথেষ্ট ভাল হ'ব বুলি আশা 3খনকৈ ছবি আহিব এখন আধৰুৱা ছবি কৰি মই থিয়েটাৰলৈ অহাৰ আগত কৰিছিলোঁ থিয়েটাৰৰ পৰা পিছত মই আকৌ কৰিম গৈ পেলাই এপ্ৰিলত যিহেতু শেষ হ'ব আৰু আহক অসমীয়া ছবি চাওক আৰু চলচ্চিত্ৰ উদ্যোগটো মই এটা কথাই কওঁ এটা ইণ্ডাষ্ট্ৰি বুলি ক'লে অসমীয়া ছবি ইণ্ডাষ্ট্ৰি ক'ব পাৰি কিন্তু ইণ্ডাষ্ট্ৰি এটা সেইটো ইণ্ডাষ্ট্ৰিলৈ পৰিণত হোৱা নাই এতিয়া যদি কোৱা হয় ভ্ৰাম্যমান থিয়েটাৰ এটা ইণ্ডাষ্ট্ৰি য'ত 40-50টা থিয়েটাৰত 150 পৰিয়ালখিনি তাত জড়িত হৈ আছে 150 মানুহ জড়িত হৈ আছে তাত প্ৰত্যেকৰে পৰিয়াল পোহপালন দি আছে এই থিয়েটাৰ উদ্যোগটোৱে থলুৱা উদ্যোগ য'ত অসমীয়া মানুহৰ যিটো উদ্যোগ যিটো ৱৰ্ল্ডত নথকা এটা বস্তু সেইটো হৈছে ভ্ৰাম্যমান থিয়েটাৰ আৰু এই ভ্ৰাম্যমান থিয়েটাৰ মই এটা কথাই কওঁ নিজকে গৌৰৱ অনুভৱ কৰোঁ মই ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেতা হিচাপে যিহেতু আমি যেতিয়া দিল্লীত আমাৰ নেশ্যনেল স্কুল অফ ড্ৰামা NSD আমাক মাতিছিল যে থিয়েটাৰ দেখুৱাব লাগে ষ্টুডেণ্টবিলাকে চাব বিচাৰিছে তাত বহুত বিখ্যাত মানুহ আছিল নাছিৰুদ্দিন শ্বাহৰ পৰা আৰম্ভ কৰি শশী কাপুৰ আহিছিল নাটক চাইছিল আমি তেতিয়া অসীমত যাৰ হেৰাল সীমাখন দেখুৱাইছিলোঁ তাৰপিছত মই মুন্নাই কৈছোঁ তেনেকুৱা বহুতকেইখন নাটক আমি দেখুৱাইছিলোঁ আৰু তেওঁলোকৰ কাৰণে এটা নতুন অভিজ্ঞতা যে ৱৰ্ল্ডত নথকা ভ্ৰাম্যমান থিয়েটাৰটো তেওঁলোকে গৈ মই এতিয়াও কওঁ আমজাদ আলী খানলৈকে তেওঁলোকে আহিছিল নাটক চাবৰ কাৰণে আৰু অসীমত যাৰ হেৰাল সীমাখন চাই টেকনিকেলি যিটো কোহিনুৰত ৰতন দা তেতিয়া জীৱিত আছিল আৰু ৰতন দা যেতিয়া চাইছিলে চোৱাৰ পিছত ৰতন দাৰ তত্ত্বাৱধানত আমি গৈছিলোঁ আৰু সুন্দৰ অভিজ্ঞতা বুলি ক'ব লাগিব আৰু আহক এই ছবিখিনি চাওক আৰু অসমীয়া ছবি উদ্যোগটো বহুত পুৰণা উদ্যোগ এতিয়া মই ভাবোঁ 90ৰ ওচৰা-ওচৰি হ'ব সেই ইণ্ডাষ্ট্ৰিটো যিমান আগবাঢ়িব লাগিছিল সিমান আগবঢ়া নাই তথাপি আমি আশাবাদী কাম কৰি আছোঁ মই ব্যক্তিগত কথা যদি সোধা হয় মই 60খনৰ ওপৰত ছবি কৰিছোঁ আৰু তাৰ মাজেৰে অকল মোৰ ব্যক্তি নিজৰ চিন্তাতকৈ মই ভাবোঁ ইণ্ডাষ্ট্ৰিটো আৰু আগুৱাই যাব বুলি আশা কৰিছোঁ আমি সকলোৱে একগোট হৈ থাকিব লাগিব সৰু ইণ্ডাষ্ট্ৰি এটা এই ইণ্ডাষ্ট্ৰিটো আমি আগুৱাই লৈ যাব লাগিব তেতিয়াহে সফল হ'ব যেতিয়া আমি নিজৰ ব্যক্তিকেন্দ্ৰিক বা নিজৰ ব্যক্তিগত স্বাৰ্থতকৈ আমাৰ ইণ্ডাষ্ট্ৰিৰ স্বাৰ্থত যাতে আমি সকলো ওলাই আহি কাম কৰোঁ তেতিয়াই মই ভাবোঁ অসমীয়া ছবি উদ্যোগটো আৰু আগুৱাই যাব এখন চিনেমা আহি আছে ককাদেউতা নাতি আৰু হাতী যিখন সেই পুৰণাখন চিনেমা য'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিনয় কৰিছিল অকণমান তেওঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই য'ত অভিনয় কৰিছিল সেই ছবিখনকে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে সেই তেনেকুৱা ধৰণৰ এটা ছিকুৱেল কৰিব ওলাইছে ককাদেউতা নাতি আৰু হাতী য'ত মই এটা কৰি অহা ছবিতকৈ অলপ বেলেগ ধৰণৰ চৰিত্ৰ এটাত মই অভিনয় কৰিম আৰু ভাল পাব যে মই দৃঢ় বিশ্বাস এই ছবিখনৰ লগত বহুত স্মৃতি জড়িত আছে প্ৰত্যেক যিসকলে ছবিখন চাইছে ইনফেক্ট মই যেতিয়া এই ছবিখন চাইছিলোঁ তেতিয়া ভাবিছিলোঁ মই যদি এনেকৈ চিনেমাত কাম কৰিব পৰা হ'লে নিপন গোস্বামীৰ অভিনয় চাইছিলোঁ আৰু সেই ছবিখন কৰিব পাই নিজকে ধন্য মানিছোঁ আৰু ধন্যবাদ জনাইছোঁ প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে মোক এই চৰিত্ৰ এটা তেওঁলোকে মোৰ প্ৰতি মানে ৰূপায়ণ কৰিবৰ কাৰণে যে মোক এটা দায়িত্ব দিছে সেই দায়িত্বটো মই পালন যিমান পাৰোঁ মোৰ লিমিটেশ্যনত থাকি পালন কৰি যাম আৰু সুন্দৰ চৰিত্ৰটো উপস্থাপন কৰিবৰ কাৰণে যিমানখিনি কষ্ট কৰিব লাগে সিমানখিনি মই কৰি যাম জীৱনত আপুনি কৈছে যে বহুত কেইখন আপুনি অৰ্ধশতাধিক ছবিত অভিনয় কৰিছে মই যদি আপোনাক সোধোঁ যে আপোনাৰ মনত থকা খুব ধুনীয়া এটি সংলাপ লাগে যিটো সংলাপ আপোনাৰ এতিয়াও আপোনাৰ খুব ভাল লাগে শুনিলে বা মোৰ ডাগৰ এটা তপন্দা কওঁ যে প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় ইউ নেভাৰ ন' when it strikes প্ৰেম কৰা নাযায় ব্ৰাদাৰ প্ৰেম হৈ যায় এই শব্দটো ডাইলগটো মোৰ বিশেষকৈ ভাল লাগে আৰু বহুত ডাইলগেই আছে এতিয়া ভ্ৰাম্যমান থিয়েটাৰত আছোঁ যেতিয়া ভ্ৰাম্যমান থিয়েটাৰ ডাইলগকেইটাহে মোৰ মুখস্থ আছে এতিয়া যে মই যিখন আমাৰ মহাৰাজ জমনি নকৰিবি মোক চালনি কৰিম বুলি কৈ মানুহ তহঁতেও পাইছোঁ মানুহ মই পাইছোঁ অযথা যুদ্ধ কৰি হাড় মূৰবোৰে ভঙনি কৰিবলৈ দৰকাৰ নাই ই তেতিয়া কোন হয়তো কৈছে দেখোন আচল নাম মুন্না কেৰেক্টাৰ দিবানা যাক দেখিলে অসুৰে কৰে লাজ বিপদ আহিলে এটাই আৱাজ মহাৰাজ এনেকুৱা ধৰণৰ সংলাপ কিছুমান মনত থাকে আৰু ভাল লাগিল আজি এটা খুব ধুনীয়া প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশত সত্য মই তনুদাৰ চেনেলটো মই চাওঁ আৰু তেওঁ বহুত অভিজ্ঞ এজন সাংবাদিক তেওঁৰ অতুনদাৰ লগত মোৰ এটা সম্পৰ্ক আছে আৰু তেওঁ এই প্ৰচেষ্টাটো সঁচাই ভাল লাগিছে মই সত্য দ্য ট্ৰুথ যিটো চেনেলটো মই চাওঁ এইটো কাৰণে যে তেওঁ এজন বহুত নজনা কথা আমি সেই চেনেলটোৰ জৰিয়তে জানিব পাৰোঁ বৰ্তমান অসমৰ পৰিস্থিতি কেনেকুৱা সেইখিনি প্ৰত্যেকটো ছাবজেক্টে এটা পুংখানুপুংখভাৱে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে ধন্যবাদ।